মই আপোনাৰ পৰাই জানিছোঁ আজিৰ দিনটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ দিন, এটা বিশেষ দিন। মই আগতেই কৈছোঁ যে এইবাৰ NDA পূৰ্বতকৈ অধিক আসন লৈ দিছপুৰলৈ আহিল আৰু এক্সিট পোলবিলাকৰ যিটো সমীক্ষা বিভিন্ন গ্ৰুপৰ তেনেকুৱাই দেখা যায়। গতিকে আমি নিশ্চিত নিশ্চয় মই আশা কৰোঁ যে বেছি ভোট আমি আমাৰ সমষ্টিত পাম আৰু প্ৰায়বিলাকতে। এইবাৰ পৰিৱেশটো সম্পূৰ্ণ সুকীয়া। 2016 আৰু 2021 মাজত বহুত পাৰ্থক্য আছে। মানে ক'ত বুলি কৈছে আপুনি? বোকাখাত? মোৰ নিজৰ সমষ্টি। মই ভাবিছোঁ ৰাইজৰ যিটো সঁহাৰি 16 চনত পাইছিলোঁ 21 চনত বাঢ়িল। আৰু এইবাৰ মই যিটো অনুভৱ কৰিছোঁ ঘূৰি পকি আৰু আমাৰ কেওটা দলৰ কৰ্মকৰ্তাই যিদৰে ৰাইজৰ লগত মানে জনসংযোগটো ৰাখিছে, ৰাইজৰ মাজত যিদৰে আছে আৰু যিমানখিনি কাম হৈছে, গতিকে ৰাইজে ডেফিনেটলি পূৰ্বতকৈ অধিক এবাৰ অধিক ভোট দিব। বহুত বেছি হ'ব, পূৰ্বতকৈ বহুত বেছি হ'ব। মই সংখ্যাটো নকওঁ, পূৰ্বতকৈ বেছি হ'ব। ঠিক আছে।